লোকসভা নিৰ্বাচন এই নিৰ্বাচনত অসমৰ পৰা দুজন সাংসদ হৈ গ'ল আৰু তেখেতসকল ৰাজ্যসভাৰ সদস্য আছিলে। এতিয়া তেওঁলোকে লোকসভাৰ সাংসদ হোৱাৰ লগে লগে ৰাজ্যসভাৰ পদটো খালী হৈ গ'ল। এই খালী পদটো পূৰণাৰ্থে অসম চৰকাৰে বা ইলেকশ্যন কমিশ্যনে ইতিমধ্যে ঘোষণা কৰিছে যে অহা ছেপ্টেম্বৰৰ 3 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি ইতিমধ্যে যোৱা 16 জুলাই তাৰিখেই এটা মেমৰেণ্ডাম দিছোঁ যে CC Tower তৰফৰ পৰা যিকোনো এজন ব্যক্তিক নিৰ্বাচন কৰি যি আমি পঠিয়াই দিম তেওঁক অসম চৰকাৰ তথা যিমান ৰাজনৈতিক দল আছে তেখেতসকলে সমূহীয়াভাৱে আমাৰ মনোনীত প্ৰাৰ্থীক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰি পঠিয়াই দিব লাগে। তেখেতৰ নাম হ'ল সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তথা CC Tower চিফ কোঅৰ্ডিনেটৰ আদিত্য কাকলাৰী ডাঙৰীয়া। আজি চাওক আপোনালোকে জানে আদিত্য কাকলাৰী ডাঙৰীয়া ইমান দীঘলীয়া এটা সময় সমাজৰ কাম দায়িত্ব লৈ কাম কৰি আহি আছে। তেখেতৰ জন্মস্থান নগাঁও জিলাত। তেখেতে ছাত্ৰ অৱস্থাৰে পৰা সমাজৰ কাম কৰি আহিছে। ছাত্ৰ অৱস্থাত তেখেতে ছাত্ৰ জেনেৰেল ছেক্ৰেটাৰী অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন 1989 পৰা 1992 লৈকে দায়িত্ব লৈ কাম কৰি আহিছে। ইয়াৰ পিছতে তেখেতে মেম্বাৰ ছেক্ৰেটাৰী ট্ৰাইবেল ষ্টুডেণ্টছ ফেডাৰেশ্যন 1993 to 1997 লৈকে দায়িত্ব লৈ কাম কৰি আহিছে। যে মই আজি এই প্ৰেছমিটৰ জৰিয়তে এইটো ক'ব বিচাৰিছোঁ যে ইতিমধ্যে MP ইলেকশ্যন হৈ গ'ল আৰু MP ইলেকশ্যন হৈ যোৱাৰ পিছত অসমত দুটা ৰাজ্যসভাৰ পদ খালী হৈ আছে। এজন হ'ল আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেওঁ ডিব্ৰুগড়ৰ পৰা জয়ী হৈ আহিল, আৰু কামাখ্যা প্ৰসাদ তাছা তেওঁ কাজিৰঙাৰ পৰা তেওঁ জয়ী হৈ আহিল। গতিকে সেই যে দুটা ৰাজ্যসভাৰ পদ খালী হৈ আছে তাত ইতিমধ্যে যোৱা 16/7/2024 তাৰিখে আমাৰ CC Tower এটা সভা হৈছিল আৰু সেই সভাখনত এটা সিদ্ধান্ত লোৱা হৈছিল যে আমাৰ সেই খালী হোৱা পদটো আমাৰ ট্ৰাইবেলৰ পৰা যাতে এজন তাত নিয়োগ কৰে বা ৰাজ্যসভাৰ পদ মানে লৈ যায় সেইটো আমি প্ৰস্তাৱ লৈছিলোঁ। আৰু সেই প্ৰস্তাৱ মৰ্মে আমাৰ ট্ৰাইবেল সংঘ সাধাৰণ সম্পাদক তথা CC Tower যি মুখ্য সমন্বয়ক আদিত্য কাকলাৰী ডাঙৰীয়াক সেই পদত নিশ্চিত হোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। সুপ্ৰিম কোৰ্টৰ যিটো ৰায় সেইটোৱে ভাৰতীয় সংবিধানৰ 341 আৰু 342 ধাৰাৰ পৰিপন্থী। এইটো ভায়লেট কৰিছে কনষ্টিটিউশ্যনৰ। তো গতিকে সেইটো আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। দ্বিতীয়তে এটা কথা অলপতে আপোনালোকে জানে যে মাৰ্ঘেৰিটাৰ চেণ্ট পল স্কুলত গামৰিন কামাত বুলি ষ্টুডেণ্ট এজন ক্লাছ 10ৰ ষ্টুডেণ্ট গামৰিন মাকাত সিংফো ল'ৰা। তো কি হ'ল 31 জুলাই তাৰিখে হোষ্টেলত থৈ আহিল পেৰেণ্টছে। 1 আগষ্টৰ পৰা ক্লাছ আৰু বিভিন্ন গাৰ্জেনেও ষ্টুডেণ্টবিলাক থ'লেগৈ। 7জনমান ষ্টুডেণ্ট সেইদিনাখন হোষ্টেলত আছিল। কিন্তু মাজনিশাই কি হ'ল তেওঁ হেং হোৱা বুলি ছুইচাইড কৰা বুলিকৈ এটা গুজব ওলাল। সমন্বয়ৰক্ষী কমিটি যি জনজাতীয় দল সংগঠনৰ অসম যে প্ৰয়োজনত আমাৰ সিদ্ধান্ত আমি অলৰেডি ল'লোঁ। আমি সুপ্ৰিম কোৰ্টত মহামান্য উচ্চতম ন্যায়ালয়ত পুনৰ আৰ্জি এই জাজমেণ্টটো ৰিভিউ কৰিবৰ কাৰণে আমি পিটিশ্যন দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। কিয়নো অসমত 14টা যি ট্ৰাইবেল আমাৰ যিখিনি মানে জনগোষ্ঠী আছে এই জনজাতিসকলৰ মাজত এইটো এটা বিভাজন কৰা, উত্তৰ পূৰ্বাঞ্চলত যিখিনি আমাৰ ট্ৰাইবেল আছে এইটো এটা বিভাজন কৰা এটা নীতি তৈয়াৰ কৰিছে।
আমি জনজাতিসকল জনসংখ্যাৰ ভিত্তিত সামাজিক ভৌগোলিক অৰ্থনৈতিক ক্ষেত্ৰত আমি বিভিন্ন প্ৰান্তত আমি স্কেটাৰ্ড হৈ আছোঁ আৰু পিছ পৰি আছোঁ। যিহেতু শিডিউল ট্ৰাইব বা শিডিউল কাষ্ট সেই ব্যৱস্থাটো অকল এটা দৃষ্টিকোণৰ পৰা বনোৱা হোৱা নাছিল। বি.আৰ. আম্বেদকাৰ যিজনে মহান এই সংবিধান প্ৰণেতা, তেওঁ দেশৰ ভৱিষ্যত যিবিলাক পিছপৰা জাতি জনগোষ্ঠী, যিবিলাকে নিপীড়িত শোষিত আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে পিছ পৰি আছে, সেই সমাজখনক, সেই জনগোষ্ঠীটো, সেই জনজাতীয় লোকসকলক আগবঢ়াই নিয়াৰ কাৰণে তেওঁ সংবিধানত লিপিবদ্ধ কৰিছিল।